ৰাজীৱ ভৱনতো গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বলিন কুলি, ৰিপুন বৰাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে এই প্ৰতিবাদত। ডিব্ৰুগড়তো ৰাজীৱ ভৱনৰ সন্মুখত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদ ধ্বনি। অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই ৰাজ্যিক মুখপাত্ৰ মেহদি আলম বৰাই। গোলাঘাটতো কংগ্ৰেছে সাব্যস্ত কৰে আজি প্ৰতিবাদ। প্ৰতিপক্ষ হলেই যে তেওঁক মাৰধৰ কৰিব লাগিব, এই যিটো প্ৰৱণতা, এই প্ৰৱণতাটোক আমি গৰিহণা দিওঁ। আৰু এইটো ৰাজনৈতিক প্ৰতিপক্ষ বুলি ক'লে এতিয়া আমি বিজেপি বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁৰ লগত তেওঁৰ এই চামগুৰি সমষ্টিত বিজেপি দলৰ সৈতে তেওঁৰ এটা সংঘাত। গতিকে ইয়াত এতিয়া বিজেপি দলৰ কি ধৰণৰ উচতনি আছে এই কথাটো তদন্তত ওলাই পৰিব। ইয়াত যদি নিৰপেক্ষভাৱে তদন্ত হয় তেন্তে এই ঘটনাৰ আঁৰত কোন আছে সেই কথাটো ওলাই পৰিব। আৰু লগে লগে আমি ভাবোঁ যে এই যে পুলিচৰ হাতৰ পৰা বন্দুক কাঢ়ি নিয়াৰ যিটো ঘটনা, ইয়াত চৰকাৰৰ ভূমিকাটো সন্দেহজনক। চৰকাৰে এই গোটেই বিষয়টোক অতি পাতলভাৱে লৈছে আৰু এই ধৰণৰ ঘটনাক চৰকাৰে উচতনি দিবলৈ বিচাৰিছে।